ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য ধৰ্ষণৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰথল দলৈগাঁও। এগৰাকী শাৰীৰিকভাৱে অক্ষম নাবালিকা কিশোৰীৰ সৈতে কৰিলে জঘন্য কাণ্ড। সন্তানৰ পিতৃ লম্পট নাজিমুদ্দিনে সংঘটিত কৰিলে এই জঘন্য ধৰ্ষণৰ ঘটনা। লম্পট নাজিমুদ্দিনৰ ঘৰ বৰথল দলৈগাঁৱত। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মৈৰাবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। মৈৰাবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি লম্পট নাজিমুদ্দিনক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি লম্পট নাজিমুদ্দিনে শাৰীৰিকভাৱে অক্ষম নাবালিকা কিশোৰীগৰাকীক বহুদিন ধৰি ভয় ভাবুকিৰে ধৰ্ষণ কৰি আহিছিল। হয়, যিমানে আমাৰ দেশত আইন কানুন নকৰে কিয় নাৰী সদায় নিৰ্যাতিতা হৈ আহিছে। তাৰে পৰিপ্ৰেক্ষিতত এই শিশু এজনী 14 বছৰীয়া ছোৱালী, তাতে সেই সকলোকো দুষ্কৃতিকাৰীয়ে এৰি দিয়া নাই। এই নাজিমুদ্দিন নামৰ যিজন কাল্পিক, তেখেতে এজনী সৰু ছোৱালী যিজনী মাত বোল কৰিব নোৱাৰে, আনকি এনেকুৱা ছোৱালী এজনীগৰাকী ছোৱালীৰ লগত যি অপকৰ্ম কৰিলে সেয়া সঁচাকেই নিন্দনীয়। ধিক্কাৰ দিছোঁ। SCC অসমৰ উপসভানেত্ৰী হিচাপে গোটেই মই যি ঘটনাটো গম পালোঁ, সঁচাই দুৰ্ভাগ্যজনক। বেটী বাচাও বেটী পঢ়াও বিভিন্ন আঁচনি, নাৰীসকলৰ সবলীকৰণ ইমান গুৰুত্ব দিয়াৰ পিছতো আমাৰ সমাজত এচামে নাৰীক সদায় নিৰ্যাতন কৰি আহিছে, অপকৰ্ম কৰি আহিছে। যিহেতু বৰ্তমান সময়ত গোটেই অসম তোলপাল লাগি আছে, কেইবাটাও ধৰণৰ ঘটনা, কেইবাটাও আপোনাৰ ঘটনা লৈ পেলাই গোটেই অসম তোলপাল লাগি আছে, তাৰ মাজতো এনেকুৱা ঘটনা কি ক'ব? হয়, মই প্ৰথমেই ক'লোঁ, যিমানে ধিক্কাৰ দিয়া হওক, যিমানেই চৰকাৰে কঠোৰ আইন প্ৰণয়ন নকৰক, কিন্তু সঁচাকৈ ধৰ্ষণকাৰীক যে ফাঁচি, সেই ফাঁচি কাটত ওলোমালেহে ধৰ্ষণকাৰীয়ে নিশ্চয় আমাৰ অপৰাধবোৰ কমি আহিব। আৰু নহ'লে অপৰাধবোৰ দিনক দিনে যিমানে বাঢ়িছে, এচামে সঁচাই আমাৰ চিন্তনীয় আৰু চিন্তাৰ বিষয়। যিগৰাকী কিশোৰীগৰাকী মাত বোল কৰিব নোৱাৰে, কাণেৰে নুশুনে, আপোনালোকে তাৰ লগত কথা পাতিছিলে, তেওঁলোকে পৰিয়ালৰ লগত কথা পাতিছিলে, কি কৈছিলে? হয়, মাত বোল কৰিছিলোঁ। মই তেখেতৰ ষ্টেটমেণ্টটো লৈছিলোঁ। বৰ ধুনীয়াকৈ বুজাই দিছে। আমি তেওঁলোকৰ লগত এনেকুৱা কেছবিলাক আমি প্ৰায় সময়ত ফেচ কৰোঁ, যিসকলে মাত বোল কৰিব নোৱাৰে। সঁচাকেই দুখ লাগিছে। এগৰাকী ইমান ফুলকমলীয়া ছোৱালী, সৰু বাচ্চা, মুখেৰে মাত দিব নোৱাৰে, সেইজনীৰ লগত যিটো অপৰাধ কৰিলে, সেই অপৰাধটো সঁচাকৈ দুৰ্ভাগ্যজনক। মই প্ৰথমে কৈছোঁ, দুৰ্ভাগ্যজনক, দুখজনক, নিন্দনীয়। এনেকুৱা ঘটনা কেতিয়া আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব? অনতিপলমে চৰকাৰে আইন প্ৰণয়ন কৰিছে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিলেহে এনেকুৱা কামবোৰ আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব বুলি মই আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।